কংগ্ৰেছৰ যিটো চাৰ্জশ্বিট এই চাৰ্জশ্বিটত বিজেপি বা আমাৰ চৰকাৰৰ বিৰুদ্ধে যি অভিযোগ আনিছে সেই অভিযোগৰ কোনো মূল্য নাই, অৰ্থহীন চাৰ্জশ্বিট এইখন, জিৰো ভেলু এই চাৰ্জশ্বিটখনৰ। গতিকে কংগ্ৰেছ দলৰ দিনত যিমান ভয়ংকৰ তেওঁলোকে যিমান পাপ কৰিছে, অসমৰ দুখীয়া সাধাৰণ জনতাক যি ধৰণে তেওঁলোকে শোষণ কৰিছে, বঞ্চনা কৰিছে, ৰাষ্ট্ৰীয় সুৰক্ষাৰ ক্ষেত্ৰত জনসাংখ্যিক গাঁথনিৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত তেওঁলোকে যেনেকৈ জ্বলাজীউত ঘিউ ঢালিছে, কংগ্ৰেছ দলটোৱে অসমক যুৱ প্ৰজন্মক কেইবাটাও প্ৰজন্মক শেষ কৰি থৈ গৈছে। তেওঁলোকৰ মুখৰ পৰা ভাত কাঢ়ি লৈ গৈছে কংগ্ৰেছ দলটোৱে। ৰাকেশ পালক সন্তুষ্ট কৰিব নোৱাৰিলে কোনো মেধা থকা ডেকা ল'ৰা ছোৱালীয়ে চাকৰি নাপাইছিল। অৰ্থাৎ যাৰ টকা আছিল, যোনে টকা দিব পাৰিছিল তেওঁহে চাকৰি পাইছিল। আজি আমাৰ দিনত যিখিনি ল'ৰা ছোৱালীয়ে চাকৰি পাইছে কোনেও ক'ব নোৱাৰে নিশ্চিতভাৱে মেধাৰ ভিত্তিত পাইছে, কিন্তু মেধাৰ ভিত্তিত পোৱাৰ কাৰণে পৰিৱেশ কোনে দিলে, ব্যৱস্থাটো কোনে সৃষ্টি কৰিলে? গতিকে সেই মেকানিজিম, সেই ব্যৱস্থা, সেই পৰিৱেশ যদি আনিবলৈ সক্ষম হৈছে বিজেপি চৰকাৰে, গতিকে যুৱকসকলক এফালে হতাশাৰ ফালে ঠেলি দিয়া দলটো আছিল কংগ্ৰেছ। অসমখনক বাংলাদেশী মিয়াৰ হাতত গতাই দিয়াৰ যি গভীৰ ষড়যন্ত্ৰ, যি মহাপাপ কংগ্ৰেছে কৰিছে তাৰ দায়িত্ব কংগ্ৰেছ দলে ল'ব লাগিব। কিন্তু আজি বিজেপি দলক তেওঁলোকে অভিযোগনামা তেওঁলোকে প্ৰস্তুত কৰিছে। গতিকে এই অভিযোগনামাই মই ভাবোঁ কংগ্ৰেছ দলে পূৰ্বতে যিমান পাপ কৰিছে তেওঁলোকৰ কাহিনীবিলাকে তেওঁলোকে লিখি উলিয়াইছে, তেওঁলোকৰ নিজৰ কাহিনী বিজেপিলৈ ঠেলি লিখি উলিয়াইছে।